অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে বজালী জিলাৰ আহ্বান জনাইছিলে। ইতিমধ্যে আমি অসম হাইস্কুল শিক্ষক সংস্থাৰ মই ৰাজ্যিক সম্পাদক, সহকাৰী সম্পাদক তালুকদাৰদেৱ আৰু সমন্বয়ৰক্ষী বিষয়া পৰমানন্দ ছাৰ আৰু বজালী জিলাৰ সভাপতি সম্পাদক আৰু বিষয় বিভাগসকল, ৰাজ্যিক বিষয় বিভাগসকল আৰু এই বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী বাইদেউ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে আজি এক আলোচনাত আমি মিলিত হওঁ আৰু এই আলোচনাৰ মৰ্মে অহা জুলাই মাহৰ ভিতৰত আমাৰ ৪৫ সংখ্যক ৰাজ্যিক দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইতিমধ্যে আজিৰ এই সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে এই ডিচেম্বৰ মাহৰ ভিতৰতে এখন খুব সুন্দৰ অভ্যৰ্থনা সমিতি গঠন কৰি আমাৰ ৰাজ্যিক অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আজি আদৰণি জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ২০২৫ বৰ্ষত সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ যি বাৰ্ষিক অধিৱেশন আমাৰ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ বাবে আৰু এই সিদ্ধান্তটোক আমি কেন্দ্ৰীয় কমিটি আৰু আমাৰ জিলা কমিটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি আদৰণি জনাইছোঁ। ধন্যবাদ। অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক বিষয় বিভাগসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বজালী জিলা হাইস্কুল শিক্ষকৰ তৰফৰ পৰা, কিয়নো ২০২৫ বৰ্ষত হ'বলগীয়া অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আজি তেওঁলোকে আমাৰ ইয়ালৈ আহিছিল আৰু বিশদভাৱে আলোচনা কৰি আমি অহা জুলাই মাহৰ ২০২৫ জুলাই মাহত এই অধিৱেশনখন আমি অনুষ্ঠিত কৰিম বুলি আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে এই মাহতে আমাৰ যিখন আদৰণি সমিতি গঠন হ'ব, বৰ সুন্দৰভাৱে আমাৰ আদৰণি সমিতি গঠন হ'ব আৰু এই আদৰণি সমিতিত আমাৰ ওচৰৰ বজালী জিলা ওচৰৰ হাইস্কুল শিক্ষক সংস্থাৰ যিবিলাক জিলা আছে আমি আমন্ত্ৰণ জনাম আৰু আমন্ত্ৰণ মৰ্মে আমাৰ বাঘমাৰা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক লগত লৈ এখন সুন্দৰ আদৰণি সমিতি গঠন কৰি আমি আশা ৰাখিছোঁ। আৰু লগতে আমি বজালী জিলা হাইস্কুল শিক্ষক সংস্থাৰ তৰফৰ পৰা অসম হাইস্কুল শিক্ষক সংস্থাৰ বিষয়ববীয়াক আজি আমাৰ ইয়ালৈ আহি বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহি আমাৰ অধিৱেশনৰ সম্পৰ্কত যিখিনি কথা আলোচনা কৰি সুন্দৰ হৈছে তাৰ কাৰণে আমি তেওঁলোকক আমি স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।